প্ৰাৰ্থনা সভাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকল যেতিয়া ক্লাছৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰিছে তাৰ ঠিক 2-4 মিনিটৰ ভিতৰতেই এজনী ছাত্ৰী হঠাতে উশাহ ল'ব নোৱাৰা হৈ পৰিলে। উশাহ ল'ব নোৱাৰা হৈ তাই কান্দিবলৈ লাগিছে আৰু ভৰি হাতবিলাক কিছু চেঁচা হৈ গৈছে। আমি ক্লাছ বাদ দি তাইক শুশ্ৰূষা কৰিবলৈ লাগিলোঁ আৰু তাৰ পৰৱৰ্তীতে আমি দেখিছোঁ যে তাই কোনো প্ৰকাৰে উশাহটো ঘূৰাব পৰা নাই। তেতিয়া লগে আমি প্ৰধান শিক্ষকদেৱৰ সহায়ত আমি এখন গাড়ীৰে মাককো খবৰ দি মাতি হস্পিটেললৈ আমি পঠিয়াই দিছোঁ। আৰু এনেকুৱা ধৰণৰ আৰু সমস্যা যে আৰু নাহিব তাক আমি নুই কৰিব নোৱাৰোঁ। এইটো নিশ্চয় তেনেকুৱা আৰু ৰিপিট হ'ব পাৰে। তেনেকুৱা ছাত্ৰ ছাত্ৰী অত্যাধিক গৰমৰ কাৰণে হৈছে। ইয়াতে এতিয়া 42 পৰ্যন্ত হ'বলৈ গৈ আছে। গতিকে ইমানখিনি সহ্য কৰাটো আমাৰ মানুহৰ ক্ষমতা নাই আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ পোচাকবিলাক উপযুক্ত হয়তো নহয়। সেইটো কাৰণেও তেওঁলোকে হয়তো বেছি কষ্ট অনুভৱ কৰিছে। আৰু বিশেষকৈ কাৰেণ্টৰ এটা সমস্যা। বৰ্ণাহনী হাইস্কুল আমাৰ কাৰেণ্টৰ সমস্যা আৰু স্কুল ঘৰবিলাকৰো সমস্যা। ঘৰবিলাক সম্পূৰ্ণ হাইজেনিক নহয় আৰু কাৰেণ্টটো টোটেলি নায়েই আৰু যি অকণমান কাৰেণ্ট আহে ভল্টেজ টোটেলি নাথাকে, ফেন নুঘূৰে। গতিকে ছাত্ৰ ছাত্ৰী ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে।